দেৰগাঁৱৰ মামৰণি গাঁও আজি 21 দিন হ'ল পানীত ডুবি আছে। হাহাকাৰ পৰিৱেশ, খেতি বাতি, গৰু, ধান, ছাগলী সকলো নষ্ট, ঘৰৰ ভেটি নষ্ট। আমি দেৰগাঁও মামৰণি গাঁৱত প্ৰায় 5 ঘণ্টা সময় আছোঁ। প্ৰত্যেকৰ ঘৰে ঘৰে সোমাইছোঁ, ৰাইজৰ অৱস্থা বুজ লৈছোঁ। না ইয়াত সমাজকৰ্মী আছে, না চৰকাৰী সাহায্য আছে। আচলতে এই বান যে আহে, এই বানটো নিৰ্বাচনৰ ঠিক আগৰ বছৰটোত আহিব লাগে। তেতিয়া কি হয়, প্ৰাৰ্থিত্ব প্ৰত্যাশী অন্ততঃ একোটা সমষ্টিত 30-40 জন প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকে আৰু তেতিয়া প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে টিকেটৰ আশাত সাহায্য বিতৰণ কৰিবলৈ গাঁওবিলাকত উবুৰি খাই পৰে আৰু 2-3টা দিনৰ ভিতৰতেই একোজন সমাজকৰ্মী জনদৰদী হৈ পৰে। গতিকে মই অদৃষ্টজনকো আহ্বান জনাওঁ, যদি ক'ৰবাত আছে যে বানপানী যদি হয় নিৰ্বাচনৰ আগৰ বছৰটোত হ'ব লাগে, তেতিয়া অন্ততঃ কিছুমান সমাজকৰ্মীৰ পৰা ৰাইজে সাহায্য পাব পাৰে। এতিয়া মই 5 ঘণ্টা আছোঁ, কোনো মিছা কথা কোৱা নাই। আমি কোনো এজন ৰিলিফ দিয়া মানুহ ইয়াত দেখা নাই, কোনো এজন মানৱদৰদী দেখা নাই, কোনো প্ৰাৰ্থিত্ব প্ৰয়াসী দেখা নাই, আনকি চৰকাৰী কোনো সাহায্যও এতিয়ালৈকে আমি ইয়াত দি থকা দেখা নাই। গতিকে মই পুনৰ অনুৰোধ জনাওঁ, যদি বানপানী আহে তেতিয়াহ'লে নিৰ্বাচনৰ আগৰ বছৰটোত আহিব লাগে, যাতে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল একেদিনাই মানৱদৰদী হৈ পৰে, সমাজকৰ্মী হৈ পৰে আৰু ৰাইজৰ মাজত যাতে ৰিলিফ বিতৰণ কৰিব পাৰে।